আপুনি এটা হোম ইন্সুৰেন্স খুলি থৈছে আৰু তাৰ পৰা আপুনি ক্ষতিপূৰণ পাব বিচাৰে বিশেষকৈ বৰ্তমান সময়ত বানপানী কেইদিনমানৰ আগত হৈ গৈছে গতিকে এই সময়ত বহু মানুহৰ ঘৰত বিভিন্ন ধৰণৰ ফাট মেলিছে অৰ্থাৎ ক্ৰেক আহিছে এনেকুৱা ক্ষেত্ৰত আপুনি কেনেকৈ ক্ষতিপূৰণ পাব খুব চমুকৈ কথাকিটা বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছো অনুগ্ৰহ কৰি আপুনি ভিডিঅটো স্কিপ নকৰিব যি মুহূৰ্ততে আপুনি দেখা পাইছে যে বানপানীৰ সময়ত আপোনাৰ ঘৰটোৰ ক্ষতি হৈছে অৰ্থাৎ বিভিন্ন ধৰণৰ ক্ৰেক আহিছে বা কিবা কিবি কাৰণত আপুনি বিসংগতি দেখা পাইছে যদিহে আপুনি এটা হোম ইন্সুৰেন্স খুলি থৈছে তেতিয়াহলে আপুনি তাৰ পৰা যিখিনি লাভ সেই লাভখিনি উঠাব পাৰে তাৰ কাৰণে আপুনি কি কৰিব লাগিব তাৰ প্ৰসেস কেইবাটাও আছে অৰ্থাৎ এটা টোল ফ্ৰী নম্বৰ আছে প্ৰতিটো কোম্পানীৰে সেই টোল ফ্ৰী নম্বৰটোত আপুনি ফোন কৰি সেই লাভৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে অথবা আপুনি যিটো বেংকৰ জৰিয়তে সেই হোম লোনৰ যিখন ইন্সুৰেন্স খুলিছিল তাৰ এজেন্ট সকলৰ লগত গৈ আপুনি যোগাযোগ কৰিব পাৰে অথবা আপুনি পোনপটীয়াকৈ গৈ সেই বেংকৰ মেনেজাৰৰ সৈতে যোগাযোগ কৰিলে সেই এজেন্ট সকলক বা তেওঁলোকৰ যিসকল ইন্সুৰেন্স এডভাইজাৰ বেংকৰ লগত জড়িত হৈ আছে তেখেত সকলৰ সৈতে বেংকৰ মেনেজাৰে আপোনাক সংযোগ কৰি দিব এতিয়া কথা হল আপোনাক কি ডকুমেন্টস ইন্সুৰেন্স ক্লেইমৰ কাৰণে দৰকাৰ হ'ব যদি আপুনি ইন্সুৰেন্সখন কৰি ৰাখিছে তেতিয়াহলে ইন্সুৰেন্সৰ এটা কপি আপোনাৰ লগত ৰাখিব কাৰণ তাৰ পৰা যিটো ইন্সুৰেন্সৰ পলিচি নম্বৰ সেই পলিচি নম্বৰটো আপোনাক পদে পদে দৰকাৰ বেংকৰ পৰা আপুনি তিনিটা ডকুমেন্টস সংগ্ৰহ কৰিব লাগিব সেইকেইটা হল বেংকৰ পৰা এটা এনঅসি অৰ্থাৎ নো অবজেকশন সাৰ্টিফিকেট দ্বিতীয়তে হল বেংকৰ হোম লোন স্যাংচন লেটাৰ যদিহে আপুনি লোনৰ বিনিময়ত সেই ঘৰখন বনাই থৈছে তৃতীয় কথা হল যে আপুনি হাইপথেকেশন সাৰ্টিফিকেট বুলি এটা সাৰ্টিফিকেট বেংকৰ পৰা ল'ব লাগিব আপুনি নাভাবিব এইকেইটা বৰ জটিল বস্তু বুলি বেংকৰ মেনেজাৰৰ ওচৰলৈ যোৱাৰ লগে লগে আপোনাক খুব সোনকালে তেখেতসকলে এই কামকেইটাত সহায় কৰিব অৱশ্যে আপুনি গোটেই আপোনাৰ যিখিনি ক্ষয়ক্ষতি হৈছে সেইখিনি ভালকৈ বেংকৰ মেনেজাৰজনক বুজাই দিব লাগিব ইয়াৰ পিছত আহিলে বেলেগ কেইটামান কথা আপোনাৰ ঘৰটোৰ যি ঠাইত ক্ষতি হৈছে সেই ক্ষতিকেইটা পূৰ কৰিবলৈ আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব এই কথা কোম্পানীয়ে নাজানে বা আপুনি মুখেৰে ক'লেও নহব তাৰ কাৰণে আপুনি কোনোবা এখন দোকানত গৈ তাৰ পৰা আপোনাৰ কি ক্ষয়ক্ষতি হল তাৰ বৰ্ণনা দি এখন আপুনি লিষ্ট ল'ব লাগিব পৰিৱৰ্তে আপুনি এজন অভিজ্ঞ মিস্ত্ৰীৰ পৰাও ক্ষয়ক্ষতি পূৰ কৰিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব তাৰ এখন লিষ্ট ল'ব পাৰে মিস্ত্ৰীৰ পৰা সেই লিষ্টখন লোৱাৰ পিছত আপুনি এখন দোকানত গৈ যিখন দোকানৰ জিএসটি ইত্যাদি নম্বৰ আছে তেনেকুৱা এখন হাৰ্ডৱেৰ দোকানৰ পৰা গৈ আপুনি এটা এস্টিমেট ল'ব লাগিব যে ঘৰটো ৰিপেয়াৰিংৰ কাৰণে আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব তাৰ পিছত আপুনি মিস্ত্ৰীজনৰ পৰা এখন কাগজ ল'ব লাগিব যে সেই কামখিনি কৰি দিয়াৰ কাৰণে তেখেতে কিমান লেবাৰ কষ্ট ল'ব অৰ্থাৎ সেইখিনি ৰিপেয়াৰিংৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব ইয়াৰ লগতে আপুনি যে স্থায়ী বাসিন্দা তাৰ প্ৰমাণপত্ৰ হিচাপে আপোনাক এখন ইলেক্ট্ৰিচিটিৰ বিলৰ দৰকাৰ হ'ব বা তেনেকুৱা ধৰণৰ আন ডকুমেন্টেও কাম চলে যদি ইলেক্ট্ৰিচিটিৰ বিল হয় তেতিয়াহলে আপোনাৰ কাৰণে সুবিধাজনক হ'ব ইয়াৰ উপৰি অতিৰিক্ত ডকুমেন্টছ হিচাপত আপোনাৰ বেংকৰ পাছবুকটো আপোনাৰ পেন কাৰ্ডখন ইত্যাদি কিছুমান মিনিমাম বস্তু প্ৰয়োজন হ'ব যিবোৰ সাধাৰণতে আপোনাৰ মোৰ নিচিনা মানুহৰ লগত থাকে গতিকে এই ডকুমেন্টছ কেইটা আপুনি হাতত লৈ বেংকলৈ যোৱাৰ লগে লগে ইন্সুৰেন্সৰ যিখিনি আপুনি লাভ উঠাব পাৰে ইন্সুৰেন্সটোৰ পৰা অৰ্থাৎ হোম ইন্সুৰেন্সৰ পৰা সেইখিনি আপোনাৰ সুবিধা হৈ গৈ থাকিব আপোনাক আকৌ এবাৰ মই পঢ়াই দিছো আপোনাক প্ৰথম লাগিব এখন বেংকৰ এনঅসি 2 নম্বৰ লাগিব আপোনাক হাইপথেকেশন সাৰ্টিফিকেট 3 নম্বৰ লাগিব যদিহে আপুনি লোন লৈছিলে তেতিয়াহলে লোন স্যাংচন সাৰ্টিফিকেট এটা আপোনাক লাগিব আৰু ৰিপেয়াৰিং কষ্টৰ কাৰণে যিখিনি খৰচ হয় ৰিপেয়াৰিং কৰাৰ কাৰণে সেই বস্তুখিনিৰ এটা এস্টিমেট লাগিব যে সিমেন্ট ইমান লাগিব বালি ইমান লাগিব শিলগুটি ইমান লাগিব ইত্যাদি যিখিনি ক্ষয়ক্ষতিৰ লগত সম্পৰ্কিত বস্তু সেইখিনি আপুনি এটা এস্টিমেট আনিব লাগিব আৰু ইন্সুৰেন্স কোম্পানীৰ যিসকল এডভাইজৰ আহে বা আপোনাৰ লগত সাৰ্ভেয়ৰ আহে তেখেতসকলৰ হাতত আপুনি হাৰ্ড কপিও জমা দিব পাৰে বা তেখেতসকলে হয়তো সফট কপিও কোম্পানীৰ নিয়ম অনুসৰি বিচাৰিব পাৰে গতিকে এই মিনিমাম বস্তু কেইটা যদি আপোনাৰ হাতত থাকে তেতিয়াহলে আপুনি হোম ইন্সুৰেন্সটো আপুনি ক্লেইম কৰিব পাৰিব চিন্তা নকৰিব এই ক্ষেত্ৰত কোনো আপুনি জটিলতাৰ সন্মুখীন নহয় যদিহে আপোনাৰ ডকুমেন্ট বিলাক আপুনি ঠিকে থাকে ৰাখিছে আৰু এটা কথা মনত ৰাখিব সেই যিটো হোম ইন্সুৰেন্স আছে তাৰ লগত আপোনাৰ ঘৰৰ ভিতৰৰ বস্তু বাহনী বিলাকো কেনেবাকৈ ইনচিয়ৰ হৈ আছে নেকি যদি তেনেকৈ আপোনাৰ ঘৰৰ ভিতৰৰ বস্তু বাহনী ইনচিয়ৰ হৈ আছে তেতিয়াহলে সেইখিনি বিনিময়টো আপুনি লাভ উঠাব পাৰিব কিন্তু মনত ৰাখিব আপুনি সেই বস্তুবিলাক কেতিয়াও পেলাই নিদিব অৰ্থাৎ সেইবিলাকৰ ফটোগ্ৰাফি ইত্যাদি ৰাখিব ইন্সুৰেন্সৰ যিসকল
ছাৰ্ভেয়ৰ আহে তেখেতসকলক সেই বস্তুবিলাক আপুনি ফিজিকেলি দেখুৱাব পাৰিব লাগিব বহু লোকে সেই বস্তুবিলাক পেলাই দিয়াৰ কাৰণে এই লাভখিনি উঠাব পৰা নাই আৰু এনেকুৱা কেইবাটাও তথ্য মোৰ হাতত থকাৰ বাবে মই আজি এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিলো আপুনি যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিসকল ব্যক্তিয়ে ইতিমধ্যে তেখেতসকলৰ মৰমৰ ঘৰখন ইনচিয়ৰ কৰি ৰাখিছে তেখেতসকলে যাতে চৰকাৰৰ পৰা পোৱা যিখিনি সহায় সহযোগ সেইখিনিৰ উপৰিও কোম্পানীৰ ফালৰ পৰাও তেখেতসকলে সহায় সহযোগ পাব পাৰে সো আজিলৈ ইমানেই থ্যাংক ইউ ভেৰি মাচ প্লিজ stay connected keep watching my videos and don't forget to follow share and comment